ব্ৰহ্মপুত্ৰত নিশাৰ পৰা আবদ্ধ হৈ থাকে এখন যাত্ৰী ভৰ্তি ফেৰী। যাত্ৰীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। ওৰেটো নিশা আবদ্ধ হৈ থাকিল যাত্ৰীসকল বৰ লুইতৰ বুকুতে। নিশা ঘন কুঁৱলীৰ বাবে আবদ্ধ হৈছিল এইখন যাত্ৰীবাহী ফেৰী আৰু ফেৰীখনৰ অৰ্ধ শতাধিক পুৰুষ মহিলাৰ লগতে আছিল কণকণ শিশু। দক্ষিণ শালমাৰাৰ কোকচৰৰ পৰা ধুবুৰীলৈ আহি থকা যাত্ৰী ভৰ্তি ফেৰীখন ব্ৰহ্মপুত্ৰ নদীৰ বুকুত নিশাৰ পৰা পুৱাৰ ভাগলৈ আবদ্ধ হৈ থাকে। বৃহস্পতিবাৰে বিয়লি ৩ বজাত কোকচৰৰ পৰা ধুবুৰী অভিমুখে যাত্ৰা কৰিছিল এইখন যাত্ৰীবাহী ফেৰী আৰু সন্ধিয়া ৫ বজাত বংশীৰশ্বৰ BSF কেম্পৰ কাষত বালিচৰত লাগি আবদ্ধ হৈছিল ফেৰীখন আৰু নিশাৰে পৰা অনাহাৰত কটাইছিল যাত্ৰীসকলে। নিশা দুখনকৈ সৰু ফেৰী লৈ কিছু যাত্ৰীক উদ্ধাৰ কৰা হৈছিল যদিও পুৱাৰ ভাগলৈ প্ৰায় ১০০ৰো অধিক ব্যক্তি আবদ্ধ হৈ আছিল যাত্ৰীখনতে। গৌৰীপুৰৰ পৰা চাহাবুদ্দিন মোল্লাৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। ৰাতি ইয়াত বয়সস্থ মানুহ, বেমাৰী মানুহ, বাচ্চা মানুহ, সৰু সৰু কণ কণ ল'ৰা ছোৱালীলৈ গোটেইটো ৰাতি ইয়াত থাকিব লগা হৈছে। কোনো জিলা প্ৰশাসন, কোনো বিষয়া, অসম চৰকাৰ, জিলা প্ৰশাসন, আয়ুক্ত, জল পৰিবহণ বিভাগ, মালিক সন্থা কোনো ধৰণৰ ব্যৱস্থাপনা লোৱা নাই, কোনো খবৰ কৰা নাই। গোটেইটো ৰাতি আমি কালি ৩টাৰ পৰা এতিয়া ৰাতিপুৱা ৬টা বাজিছে, গোটেইটো ৰাতি আমি ইয়াত লঞ্চৰ মাজতে আছো। কোনো ধৰণৰ কোনো প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থাপনা লোৱা নাই। ইয়াত আমি বেমাৰীৰ পৰা আৰম্ভ কৰি বয়সস্থ মানুহৰ পৰা আৰম্ভ কৰি কণ কণ ল'ৰা ছোৱালী কেঁচুৱাৰ পৰা আৰম্ভ কৰি আমি ইয়াত গোটেইটো ৰাতি আছো। এয়া আজি আপোনালোকে চাওক, আমাৰ মালিক সন্থাই কোনো ধৰণৰ ব্যৱস্থাপনা লোৱা নাই। গোটেইটো ৰাতি আমি ইয়াত থাকিবলগীয়া হৈছে। গতিকে আমি আজি আপোনালোকৰ যোগেদি আমি অসম চৰকাৰ, জিলা আয়ুক্ত, প্ৰশাসন, জল পৰিবহণ বিভাগ, মালিক সন্থাক ইয়াক উচিত তদন্ত হ'ব লাগে আৰু আইনসন্মত ব্যৱস্থা ল'ব লাগে। যদি সঠিকভাৱে চলাৰ কোনো ব্যৱস্থাপনা থাকে, যদি ৰোডছ ক্লিয়াৰ হয়, জল পৰিবহণ তেতিয়াহে চলাব লাগে, নহলে এইটো ট্ৰান্সপৰ্টেশ্যন বন্ধ কৰি দিব লাগে। ইয়াৰ পৰা অসম চৰকাৰে কৰোৰ কৰোৰ টকা ৰাজহ পাইছে, টেক্স পাইছে, কিন্তু তথাপি আমাৰ পেচেঞ্জাৰৰ সুৰক্ষাৰ কাৰণে, পেচেঞ্জাৰ চোৱা চিতাৰ কাৰণে, পেচেঞ্জাৰৰ কাৰণে কোনো তেওঁলোকৰ দৃষ্টি আকৰ্ষণ নাই। তেওঁলোকে পইচা আৰু খালি পইচা কালেকশ্যনে তেওঁলোকে কৰি আছে। গতিকে এইখিনি আমি আপোনালোকৰ যোগেদি আমাৰ অসম চৰকাৰ, আয়ুক্ত বিষয়া, জিলা প্ৰশাসন বিষয়া, মালিক সন্থাক আমি জনাইছো আৰু ইয়াত উচিত তদন্ত হ'ব লাগে আৰু আইনসন্মত ব্যৱস্থা ল'ব লাগে।